অসমৰ ইতিহাসতে যেন নোহোৱা নোপোজা ঘটনা সংস্কৃতিৰ নগৰী হিচাপে খ্যাত যোৰহাটক কালিমা হানিলে একাংশৰ কৰ্মকাণ্ডই বিহু হুঁচৰি পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ কৰি আনি গৃহস্থই চূড়ান্ত অপমান কৰিলে বিহু হুঁচৰি দলক কেৱল অপমানেই নে বিহু হুঁচৰি দলৰ ঢুলীয়া নাচনীকো প্ৰহাৰৰ উঠিছে অভিযোগ বিপৰীতে এই অভিযোগ অস্বীকাৰ গৃহস্থৰ কিয় অসমত দ্ৰুতগতিত বৃদ্ধি পাইছে অৰাজকতা কিয় ৰাইজৰ মাজৰ সহ্য ধৈৰ্য শক্তি হ্ৰাস পাইছে হয় ঘটনাটো ঘটিছে সাংস্কৃতিক নগৰী যোৰহাটত সাংস্কৃতিক নগৰীখনক এইবাৰ বিহু হুঁচৰি দলক অপমান প্ৰহাৰ কৰি পুনৰ কালিমা হানিলে একাংশই আমন্ত্ৰিত এটা হুঁচৰি দলক প্ৰহাৰ কৰাৰ অভিযোগ গৃহস্থৰ বিৰুদ্ধে ঢুলীয়াৰ লগতে নাচনীকো প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে গৃহস্থৰ বিৰুদ্ধে ঘটনা সন্দৰ্ভত নিশা ISBT আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে বিহু হুঁচৰি দলটোৱে দিখৌপৰীয়া হুঁচৰি দলটোক আমন্ত্ৰণ কৰি আনি পুলিবৰ অঞ্চলৰ এজন লোকৰ গৃহত এনেদৰে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে শিৱসাগৰৰ পৰা যোৰহাটত গৃহস্থৰ আমন্ত্ৰণ ৰক্ষা কৰি বিহু হুঁচৰি পৰিৱেশনৰ বাবে আহিছিল হুঁচৰি দলটো প্ৰথমৰ পৰাই দলটোক উদ্দেশ্যি গৃহস্থই অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে কিন্তু এনেকুৱা এক নিৰ্লজ্জ কাণ্ডই জুকাৰি গৈছে সমগ্ৰ অসম সাংস্কৃতিক পথাৰখনত দখল কৰি থকা যোৰহাটৰ নাম ডুবোৱাৰ চেষ্টাত উঠি পৰি লাগিল একাংশ উন্মত্ত লোক তাৰপৰা মই প্ৰগ্ৰাম সগম কৰি পিনি গুচি আহিলোঁ আমি দুটা স্কিপ কৰিছোঁ ফাৰ্ষ্ট স্কিপটো যেতিয়া কৰি শেষ হ'ল তাৰপিছত মানুহজনে আহি কৈছেহি যে আৰু কৰিব লাগিব তোমালোকে সেইকাৰণে আমি আমাৰ মুকলি বিহু যোনখন স্কিপ আছিলে সেইখনো কৰি দিলোঁ তাৰপিছত তেওঁলোকে মানে নুজুৰিলে আমাৰ ল'ৰা কাৰোবাৰ ঢোলখিনি আমি কৈছোঁ আমাক পইচাই নালাগে মানে ইমান অপমান কৰি আছে আমি কৈছোঁ পইচা নালাগে আমাক সেইকাৰণে আমি গুচি আহিব লৈছোঁ আমাৰ ঢোলকেইটাও এৰি নিদিয়ে আমাৰ মাইকৰ সেই এনেকৈ এইবোৰ চাউণ্ড টাউনবোৰ এৰি নিদিয়ে তাৰপিছত এনেকৈ গ'ল কথা গ'ল লৈছোঁ আমি গ'লোঁ আৰু ক'লে বোলে মানে আইতা এগৰাকী আছিলে তাত আইতাগৰাকীয়ে ক'লে বোলে তোমালোকে এইবোৰ বাদ দিয়া বোলে হাত জোৰ কৰিছোঁ বুলি কৈছে আৰু সেইকাৰণে আমি গ'লোঁ তাৰপিছত তোমালোক ক'ৰ পৰা আহিছিলা আমি শিৱসাগৰ তোমালোকৰ কোনোবা সতীৰ্থ বা নাচনী কোনোবা আঘাতপ্ৰাপ্ত হৈছে নেকি আঘাতপ্ৰাপ্ত হোৱা নাই কিন্তু বেড টাচ কৰিছে বেড টাচ কৰিছে মানুহজনক চিনি পোৱা নেকি তোমালোকে নামটো নাম চাম নাজানিম কিন্তু দেখিলে ক'ব পাৰিম এতিয়া কি আৰক্ষী ওচৰলৈ আহিছে তোমালোকৰ বিহু দলটোৰ নাম কি দিখৌপৰীয়া এজাহাৰ দিছা নি তোমাক দিছোঁ তোমালোকক আমন্ত্ৰণ জনাইছিলে নি তালৈ নিজে নিজে ঘৰ কোন জেগাত আছিলে তোমালোকৰ আমাৰ আমি চব বেলেগ হয় বাৰু নাচনীবোৰ গলিটো সোমাইছোঁ ঘৰতো মানে পোৱাগৈ নাই ক'লে এনেকুৱা টিম মানে মতা নাই কিবা কিবি মানে ক'লে তাৰপিছত শিৱসাগৰত মানে আমাৰ নামটো অকণ আছে মানে দিখৌপৰীয়া বুলি ক'লে তাৰপিছত এজন ল'ৰাটোৱে ক'লে দিখৌপৰীয়া টিমটো ভাল আমাৰ নাচিব নাই পায় কিবা কিবি বোলে এনেকুৱা চাউণ্ড চিষ্টেম নে বোলে ল'ৰা ছোৱালী ইমান কম নে এনেকৈ বহুত মানে বেয়া ব্যৱহাৰ কৰিছে মানে মাৰিবলৈও আনকি আহিছে মানে ইমানটোৱে তহঁতক বোলে 20,000 টকা দিছোঁ বোলে কপাল বোলে শুনা আমি পইচা দিছোঁ ইমান বোলে মানে পইচাৰ কাৰণেতো যাবলৈ অহা নাই লগত আপোনাক তোমালোকৰ নিমন্ত্ৰণ কৰিছিলে আৰু হেৰি তোমালোকৰ যিসকল মহিলা বিভূতি আছে তেওঁলোককো মিছবিহেভ কৰিছে দুগৰাকীক এনেকৈ ঠেলা মাৰি দিছে এনেকৈ মাৰিবলৈ মানে দৈ ভৰ মানে কৰা নাই মানে মাইকী মানুহক ঠেলি মেলি মাৰিবলৈ গৈছে মানে মানুহটো মদ পানী খাই আছে মদ খাই আছে তোমালোকে পলাই আহিলে তাৰমানে পলাই অহা নাই আমিও তেওঁলোকে যিমান আমাক মানে ব্যৱহাৰ বেয়া কৰিছে আমিও তেওঁলোকক তৰ্ক কৰিছোঁ অলপ অলপকৈ তথাপিও আমি তাৰপিছত গাড়ীটো গুচি আহিলোঁ অলপ মানে ISBT থানালৈ আহিলে থানাত কমপ্লেইন দিছে অসমৰ ইতিহাসতে যেন নোহোৱা নোপোজা ঘটনাটোৱে প্ৰমাণ কৰিলে যে অসমৰ সমাজ ব্যৱস্থাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অৰাজকতা ইপিনে বিহু হুঁচৰি দলটোক প্ৰহাৰ কৰাটো মিছা বুলিহে দাবী কৰিলে গৃহস্থই বিহু হুঁচৰি দলটোৰ নিজৰ মাজতে পইচাৰ হিচাপ লৈ হাই কাজিয়া মাৰপিট হোৱা বুলি এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠান ND24ৰ সৈতে হোৱা সাক্ষাৎকাৰত দাবী কৰে পুলিবৰৰ ঋতু শইকীয়াই বিহু হুঁচৰি দলটোৰ মাজৰ কাজিয়া ভঙাৰ চেষ্টা কৰোঁতে উলুটাই গৃহস্থকহে চুচা মাৰি অহা বুলি দাবী কৰে ঋতু শইকীয়াই এইটো দুগাল মিছা কথা
আমি তেনেকুৱা কৰিবলৈ হুঁচৰি নাই মতা। প্ৰত্যেক বছৰে মই হুঁচৰি মাতোঁ। তেওঁলোকক মাতিছোঁ 7:30 বজাত পোৱাহি কথা, তেওঁলোক পাইছে 9:30 বজাত, তাতো আপত্তি নাই কৰা। হুঁচৰি দলো সৰু সৰু পোৱালি ছোৱালী, সৰু সৰু ল'ৰা, সিহঁতক মাতিবৰ সময়তে মই কৈছোঁ তোমালোকৰ ডাঙৰ মানুহ আহিবনে, হুঁচৰিবলৈ ডাঙৰ মানুহ আহিব। তথাপিতো সিহঁতি যিটো পইচা বিচাৰিছে 15,000 টকা লৈছে, দি মেলি পঠালোঁ। পঠাই পেলাই পইচা ভাগ বতৰা কৰোঁতে আলিমূৰত গৈ সিহঁতৰ মাজত দন লাগিছেগৈ। আমি গৈ পেলাই এৰুৱাই দিছোঁগৈ দনখন। তেতিয়া মিউজিক চালককেইজনে কৈছে যে বোলে আমাৰ মাজতহে হৈছে, আপোনালোকৰ একো হেৰি নাইকিয়া নহয় বোলো, ইয়াত হুলস্থুল নকৰিবি, ইয়াত হুলস্থুল কৰিলে ওচৰৰ মানুহে কি বুলি ভাবিব, সেইটো কাৰণে তোমালোক যোৱাগৈ। মই জোৰ জবৰ সিহঁতক পঠাই দিছোঁ। সিহঁতি মানে নামি আহে, আমালৈ চোচা মাৰি আহে। তাৰ বোলো ভাইটি ইয়াত দন নকৰিবি, যোৱাগৈ যোৱা। সিহঁতৰ পইচা পাতি লৈ সিহঁতৰ মানে মাজত দন আৰু 15,000 টকা আমি দি দিছোঁ। চাহ তাহ খাইছে ধুনীয়াকৈ, চাহো খুৱাইছোঁ তেওঁলোকক। তাৰপিছতো আমি কি কৰিব লাগে, তেওঁলোকক গামোচা তামোল পাণটো খালত পেলাই থৈ গৈছে। কোন সঁচা কোন মিছা সেয়া পৰৱৰ্তী সময়ত আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ পাছতহে পোহৰলৈ আহিব। কিন্তু শনিবাৰৰ ঘটনাই সঁচাকৈ লজ্জিত কৰিলে সাংস্কৃতিক নগৰী যোৰহাটক। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।